নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিৰি এডেল আপোনাক স্বাগতম জনাইছো আজি আপোনালোকৰ ওচৰত আপুনি নতুন এটা ভিডিও লৈ আহিছো এটো সিম্পলিফিকেশনৰ কোৱেশ্চন হয় আমি তেনেকৈ কোৱেশ্চন আমি আমাৰ এক্সামত চাব পাৰো হয়নে এতিয়া এইখিনি কোৱেশ্চন কেনেকৈ সলভ কৰিও আমি চাও এতিয়া চাওক আমি জানো এটা ফৰ্মুলা a³ + b³ ডিভাইড বাই a + b সৰি a² + b² মাইনাস ab আমি চাও হয়নে ইয়াত এটা সৰু এটা মিস্টেক হৈ আছে এটো মিস্টেকটো ঠিক কৰি দিও আগতে এটো 24 হৈ আছিল ঠিক আছে এতিয়া আমি যদি এনেকা চাও সদায় ৰিজাল্টটো কি হয় a + b ৰিজাল্ট আহে এটো আমাৰ জাস্ট এলজেব্ৰাৰ আমাৰ ফৰ্মুলা আছে যদি ওপৰত যদি a³ + b³ থাকে তলত যদি a² + b² - ab থাকে তাৰ ৰিজাল্ট সদায় কি থাকে a + b ৰিজাল্ট ওলায় হয়নে এতিয়া চাওক আমি যদি a যদি এজিউম কৰো a এর মান যদি এজিউম কৰো বা ধৰি ল 0.35 আৰু b মান ধৰি ল 0.24 এতিয়া মোক এটা কথা ক'ব ওপৰৰ সংখ্যাখিনি যদি চাও a মান আমি ধৰিছো 0.3 তো ইয়াৰ পৰা 0.35 0.35 0.35 মানে a পূৰণ a কি মান হ'ব a³ ঠিক আছে নেক্সট b মান ধৰিব দিছো 0.24 তো b * b কি হ'ব b³ ইয়াত সব b³ আছে মাজৰ সাইনটো কি আছে বলছে মাজৰ সাইন প্লাস আছে মানে ওপৰৰ গোটেখিনি মিলিছে না হয় নে হয় এটা তলৰখিনি চাওক বলে a² ইয়াত a * a কি হ'ব a² তাৰপিছত b² b * b কি হ'ব b² হয় নে মাইনাস a * b তো আপোনাৰ a * b হৈ আছে হয় নে যদি এনেকা পাও আমি ৰিজাল্টটো কি লিখিব পাৰো ডাইৰেক্টলি আমি ডাইৰেক্টলি তাৰ ঠাইত লিখিব পাৰো এটো মান आंसर হ'ব a + b a + b এতে a এর মান আছে 0.35 b এর মান আছে 0.24 তো দুটা যদি যোগ কৰি দিও কিমান পাম তো আপোনাৰ পাম এটো 59 0.59 তো এটা आंसर হ'ব আই হোপ আপোনালোকে সব বুজি পাইছে তেনেকা আপোনাৰ ইন্টাৰেষ্টিং আৰু ট্ৰিকি ভিডিও কাৰণে আমাৰ ইউটিউব চেনেলটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ভাই ভণ্টিৰ লগত শেয়াৰ কৰিব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও